এই বস্তু সকলো ঢেঁকী চিনিয়ে পালে হপায়। এইটো হৈছে নৰসিংহ গছ। এই নৰসিংহ পাতটো দি বহুতে পকৰি বনাই খায় আৰু দালি দিও খোৱা যায়, চাটনি বনাই খোৱা যায়, এনেও ভাজি খোৱা যায়, পেটৰ কাৰণে বহুত ভাল। আৰু কি কৰে মই আপোনালোকক আজি মোৰ ভিডিঅ'লৈ অকণমান দেখুৱাম। এইবোৰ আগবোৰ অকণমান এনেকুৱা আগবোৰ লৈ ল'ব। মই ইমানে লৈ লৈছোঁ, আপোনালোকক যদি লাগে বেছি ল'বও পাৰে। এইটো ধুনীয়াকৈ এনেকুৱা ধুই লওঁ। এনেকুৱাকৈ ধুনীয়াকৈ ধুই ল'ব। আহক কি কৰোঁ চাওঁ। এনেকুৱা আধা মগমান পানী লৈ ল'ব আৰু এইখিনি এনেকুৱা পানীত তিয়াই ধুনীয়াকৈ 10 মিনিটমান বইল কৰি ল'ব। যেতিয়ালৈকে পানীখিনি কালাৰ নহয় তেতিয়ালৈকে আপোনালোকে এইটো 10 মিনিটমান লাগি যাব বইল কৰি ল'ব। এইখিনি 10 মিনিট হৈ গ'ল। এতিয়া এইখিনি ধুনীয়াকৈ চাকনি এটাৰ সহজেৰে আপোনালোকে চেকি ল'ব। মই এডাল লৈছোঁ। এইটো কালাৰটো দেখিছে নাই? এনেকুৱা কালাৰ হ'ব। তাৰপাছত আপোনালোকে এইখিনি ঠাণ্ডা হ'বলৈ দিব। ইয়াতে মই অকণমান পানী মিক্স কৰি লৈছোঁ। এইখিনি কেনেকুৱা ব্যৱহাৰ কৰিব লাগে মই আপোনালোকক দেখাম। মই এটা শ্বেম্পু লৈ লৈছোঁ। আপোনালোকে যি শ্বেম্পু ইউজ কৰে সেইটো ল'ব। শ্বেম্পুটো দিয়াৰ প্ৰয়োজন নাই, তথাপি মানে ইয়াৰ এটা অকণমান গোন্ধ থাকেতো, সেই গোন্ধটো আঁতৰাই দিবলৈ কাৰণে অকণমান আপোনালোকে অকণমান এনেকুৱা শ্বেম্পু ঢালি ল'ব। তাৰপৰা এনেকুৱা ধুনীয়াকৈ মিক্স কৰি ল'ব। মিক্স কৰাৰ পাছত এনেকুৱা চুলিখিনি এনেকুৱা কৰি এনেকুৱা গোটেই চুলিখিনি এনেকুৱা লগাই ল'ব। এনেকৈ লগাই ল'ব। আপোনালোকৰ যদি চুলি বেছি তেতিয়াহ'লে পাতটো অকণমান বেছিকৈ লৈ ল'ব আৰু সপ্তাহত আপোনালোকে 2 দিন কৰিব, 2 দিন লগাব এইটো। তেতিয়া আপোনালোকে চাব ধুনীয়া ৰিজাল্ট পাব। মই নিজে ইউজ কৰা, মোৰ আগৰ চুলিখিনি বহুত সৰিছিলে। এতিয়া মই এইটো ব্যৱহাৰ কৰাৰ পাছত একদম চুলি সৰা বন্ধ হৈ গৈছে। আৰু আপোনালোকৰ চুলিৰ লগত যদি কাৰোবাৰ যদি উফি থাকে, উফিও নাইকিয়া হৈ যায়। এনেকুৱা কৰি আপোনালোকে 10 মিনিটমান থৈ দিব। তাৰপাছত ইয়াত শ্বেম্পু অকণমান আছিলে যে এই শ্বেম্পুটো দি ধুই দিব। আৰু মোৰ ভিডিঅ'টো কেনে লাগিল জনাবলৈ নাপাহৰিব। যদি ভাল লাগে লাইক এটা কৰি দিব। তেতিয়ালৈকে আহিছোঁ। বাই বাই।